নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন ইউনিট 3 পাঠ্যক্ৰম শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সমূহ প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন পাঠ্যক্ৰম বুলিলে কি বুজা ব্যাখ্যা কৰা উত্তৰ পাঠ্যক্ৰমৰ ইংৰাজী শব্দ কাৰিকুলাম লেটিন ভাষাৰ পৰা উদ্ভৱ হৈছে কাৰিকুলামৰ লেটিন শব্দ কুৰেৰ পৰা উদ্ভৱ হৈছে এই কুৰেৰ অৰ্থ হল ৰেস কোৰ্স অৰ্থাৎ ঘোঁৰা দৌৰাৰ পথ বা পৰিসীমা সেই অনুসৰি শিক্ষা নিৰ্ধাৰিত উদ্দেশ্য সফল কৰাৰ বাবে শিক্ষানুষ্ঠানত যি বিষয়সমূহ শিকোৱা হয় তাকে পাঠ্যক্ৰম বুলি কোৱা হয় হে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্দিষ্ট শৈক্ষিক বিষয় অধ্যয়ন কৰি লক্ষ্যত উপনীত হোৱাত সহায়ক বিষয়বস্তুক পাঠ্যক্ৰম বুলি ধৰা হয় সঁচাকৈয়ে পাঠ্যক্ৰমৰ মানে হল নিৰ্দিষ্ট বিষয়বস্তু নিৰ্দিষ্ট সময়ত আয়ত্ত কৰি নিৰ্ধাৰিত লক্ষ্যত শিক্ষাৰ্থীক সক্ষম কৰিবৰ বাবে ব্যৱস্থাপনা কৰা ধাৰাবাহিকতা বহল অৰ্থত পাঠ্যক্ৰম বুলিলে শিক্ষানুষ্ঠানত সঞ্চিত অভিজ্ঞতাসমূহৰ লগতে বাহ্যিক জগতৰ লগতে শিকাৰ সুযোগসমূহকো বুজোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনসাৰ গাইড প্ৰস্তুত কৰিছো য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ 2 নম্বৰ প্ৰশ্ন স্কুল পদ্ধতিত পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা কি লিখা উত্তৰ স্কুল ব্যৱস্থাত পাঠ্যক্ৰমৰ আৱশ্যকতা শিক্ষা প্ৰণালীৰ এক অবিচ্ছেদ্য অংশ পাঠ্যক্ৰমৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ লক্ষ্যক বাস্তৱ ৰূপ দিয়া এই ক্ষেত্ৰত পাঠ্যক্ৰমে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আধুনিক শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে শিক্ষাক জীৱনজোৰা প্ৰক্ৰিয়া ৰূপে গ্ৰহণ কৰা হেহে আধুনিক সময়ৰ লগত খাপ খোৱাকৈ ইয়াক বিস্তৃত অৰ্থত ব্যৱহাৰ কৰা হয় ইয়াৰ ভিতৰত কেৱল পাঠ্য বিষয়সমূহক সীমাবদ্ধ নকৰি শিশুৰ জীৱনৰ বাবে উপযোগী সকলো দিশকো অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰেণীকোঠাত প্ৰদত্ত জ্ঞান ৰাখি যাতে ব্যৱহাৰ কৰিব পাৰে অভিজ্ঞতাৰ জৰিয়তে স্কুলত সুদৃঢ় অভ্যাস আচৰণ আৰু নতুন ভাৱধাৰা গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়া হয় এই দিশৰ পৰা ক'ব পাৰি যে পাঠ্যক্ৰম অবিহনে কোনো শিক্ষানুষ্ঠানে জ্ঞান দান কাৰ্য সুসম্পন্ন ৰূপে চলাব নোৱাৰে হেয়ে শিক্ষাৰ উদ্দেশ্য আৰু আদৰ্শ সফল কৰিবলৈ প্ৰতিটো শিক্ষানুষ্ঠানে গ্ৰহণ কৰা বিষয়বস্তুবিলাক পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ অন্তৰ্ভুক্ত আধুনিক শিক্ষাবিদসকলে পাঠ্যক্ৰমৰ ওপৰত এটা বিস্তৃত সংজ্ঞা আগবঢ়াইছে এজন ছাত্ৰই শ্ৰেণীকক্ষৰ বাহিৰেও বিদ্যালয়ৰ পৰিৱেশত যি বিচিত্ৰ অভিজ্ঞতা লাভ কৰে সেই সকলোকে ব্যাপক অৰ্থত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে উপৰোক্ত আলোচনাৰ পৰা স্পষ্ট যে স্কুল ব্যৱস্থাত পাঠ্যক্ৰমৰ যথেষ্ট গুৰুত্ব আছে পাঠ্যক্ৰম অবিহনে উন্নত শিক্ষা ব্যৱস্থা কল্পনা কৰিব নোৱাৰি সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ